ভাওনা, বৰগীত, নৃত্য ইত্যাদি কৰি কি লাভ আছে? তাৰ সলনি অন্য কাম কৰোঁ। বহুত বিষয় আছে ইয়াত। কিন্তু এখন সুস্থ সমাজ গঢ় দিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি যদি পিতৃ মাতৃ আমাৰ ল'ৰা ছোৱালীকেইটাক আধ্যাত্মিক চিন্তাটোৰ ওপৰত এটা জ্ঞান দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি সমাজলৈ কোন পথত গুচি যাম, সেই কথাবিলাক আপোনালোকে কাগজে পত্ৰ এতিয়া দেখি আহিছে। গতিকে আমি এইটোৱেই চিন্তা কৰোঁ যাতে অসমৰ জাতি সত্ৰাক, অসমীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক চিনি পাওঁ, অন্তত নিজৰ সাজ পোছাকটো সুন্দৰভাৱে পৰিধান কৰি অসমৰ জাতীয় সংস্কৃতিৰ মৰ্যাদা ৰক্ষা কৰক। যে সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে ইমান ফুল আজি প্ৰভাতে প্ৰভাতে। দৈৱকী নন্দন যো হৰিমাৰ লোকংশ, জগ জনতাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি সংঘ। জয়তী প্ৰেক্ষাগৃহৰ সন্মুখত থকা সমূহ শ্ৰোতা দৰ্শকলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আজি দ্বিতীয় দিনৰ কাৰণে আয়োজন কৰা নাদ নৃত্য সংগম সত্ৰীয়া কাননৰ সৌজন্যত অসম সত্ৰ মহাসভা পৰীক্ষা পৰিষদ তথা শিৱসাগৰবাসী ৰাইজৰ সহযোগত এই দুদিনীয়া কাৰ্যসূচীৰে বৰগীত, খোলবাদন, সত্ৰীয়া নৃত্য আৰু ভাওনাৰ সংলাপ প্ৰক্ষেপণ প্ৰতিযোগিতা 11 আৰু 12 জুলাই 2025 শিৱসাগৰ যুৱদল। আমি উদ্যোক্তাসকললৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। পঞ্চদশ শতিকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসমৰ দুই পাশ ৰজন জনাইকৈ গীত, নৃত্য, বাদ্য ইত্যাদি বিভিন্ন সমাহাৰেৰে অসমীয়া জাতিক, অসমীয়া জনজীৱনক বিভিন্ন ভাষা সংস্কৃতিৰ জ্ঞান দি থৈ গৈছে। আপোনালোকে হয়তো কালিৰ পৰা ইয়াত অনুভৱ কৰিছে সত্ৰীয়া নৃত্য, খোলবাদন, বৰগীত এটা আধ্যাত্মিক পৰিৱেশ। গুৰুজনাই সৃষ্টি কৰি যোৱা এই আধ্যাত্মিক দৰ্শনটোৰ ওপৰত এই উদ্যোক্তাসকলে এই গ্ৰীষ্মকালীন বন্ধত যিটো উদ্যোগ লৈছে, তাৰ কাৰণে আমি সমূহ শিৱসাগৰবাসী ৰাইজ তথা এই অনুষ্ঠানত অংশগ্ৰহণ কৰা উদ্যোক্তাসকলৰ সভাপতি, সম্পাদক প্ৰমুখ্যে সমূহ বিষয়ববীয়ালৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো অসমৰ ভাষা সংস্কৃতি সভ্যতা কলৈ গৈ আছে, আৰু তাৰ প্ৰেক্ষাপটত এই কাৰ্যসূচী অসমৰ বিভিন্ন প্ৰান্তত গ্ৰীষ্ম বন্ধতে বহুতো অনুষ্ঠানে কৰে, যিহেতু আমি আমাৰ ভাষা আৰু সংস্কৃতি পুনৰুজ্জীৱিত কৰি অসমীয়া জাতিক, অসমীয়াৰ প্ৰাণৱন্ত ভাষাটোক অন্তত জীয়াই ৰখাৰ এটা প্ৰস্তুতি মাথোঁ। গতিকে মই বিশেষ কথা এতিয়া নকওঁ, সময় যথেষ্ট হৈছে। প্ৰতিযোগীসকললৈ আন্তৰিক শুভেচ্ছা মই জ্ঞাপন কৰিলোঁ। যে সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে ইমান ফুল আজি প্ৰভাতে প্ৰভাতে। ফুলৰ সৌন্দৰ্যই মানুহৰ মন আকৰ্ষণ কৰে, মানুহৰ জীৱন জীয়াই থকাত প্ৰফুল্লিত কৰে, আৰু ফুলৰ সুঘ্ৰাণে মানুহৰ অন্তৰ জয় কৰে। গতিকে আপোনালোকক আজি এপাহি ফুলৰ লগত আমি তুলনা কৰিছোঁ। আপোনালোকৰ ভৱিষ্যত জীৱনলৈ আধ্যাত্মিক চিন্তা চেতনা লৈ আহে, তাৰ বাবেই এই অনুষ্ঠানবিলাক আয়োজন হৈছে। আৰু এইখিনিতে মই তেখেতসকলৰ পিতৃ মাতৃসকলকো এটি কথা অৱগত কৰি থওঁ যে বহুতে কয় ভাওনা, বৰগীত, নৃত্য ইত্যাদি কৰি কি লাভ আছে? তাৰ সলনি অন্য কাম কৰোঁ। বহুত বিষয় আছে ইয়াত। কিন্তু এখন সুস্থ সমাজ গঢ় দিবলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি যদি পিতৃ মাতৃ আমাৰ ল'ৰা ছোৱালীকেইটাক আধ্যাত্মিক চিন্তাটোৰ ওপৰত এটা জ্ঞান দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি সমাজলৈ কোন পথত গুচি যাম, সেই কথাবিলাক আপোনালোকে কাগজে পত্ৰ এতিয়া দেখি আহিছে। সেইকাৰণে গোটেই বিষয়বস্তুটোৰ ওপৰত চিন্তা চৰ্চা কৰিয়েই এই অনুষ্ঠানবিলাক ইয়াত আয়োজন কৰিছে।
গতিকে আজি সংলাপ প্ৰতিযোগিতা ইয়াত লিখিছে। এই সংলাপ শব্দটোৰ ওপৰত আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম আৰু এইটোত আপোনালোকেও সহযোগ কৰিব লাগিব। গতিকে আমি ভাষাৰ কথা যেতিয়া কওঁ, ভাষা শুদ্ধ কৰিব লাগিব, ভাষাৰ ওপৰত গুৰুত্ব দিব লাগিব, কোনখিনিত কোন ভাষা প্ৰয়োজন হয়। আৰু সেইকাৰণে ইয়াত আজি বিভিন্ন ধৰণৰ ভাওনাৰ বচন দি দিয়া হৈছে সকলো চৰিত্ৰক। আমি সেইকাৰণে আহিছোঁ, বিচাৰক হিচাপে নহয়। বিচাৰক হিচাপে আপোনালোকৰ ওচৰত আমি থিয় হ'বলৈ নাই। এই ভাষা সংস্কৃতিৰ লগত, ভাওনা সংস্কৃতিৰ লগত জড়িত হৈ অসমৰ লখিমপুৰ জিলাৰ পৰা ডিব্ৰুগড়, তিনিচুকীয়া জিলালৈকে আজি পৰ্যন্ত এই কামবিলাক কৰি আছোঁ কণ কণ শিশুসকলৰ লগত। গতিকে আমি এইটোৱেই চিন্তা কৰোঁ যাতে অসমৰ জাতি সত্ৰাক, অসমীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক চিনি পাওঁ। অন্তত নিজৰ সাজ পোছাকটো সুন্দৰভাৱে পৰিধান কৰি অসমৰ জাতীয় সংস্কৃতিৰ মৰ্যাদা ৰক্ষা কৰক। তাৰ বাবে সকলোৰে ওচৰতে মোৰ বিনম্ৰ অনুৰোধ থাকিল। ইয়াত ভুল হ'লে হয়তো ক্ষমা কৰিব আৰু পৰৱৰ্তী সময়ত আমি ক'বলগীয়া কিছুমান কথা যদি আমি ক'বলগীয়া সময় পাওঁ তেতিয়া প্ৰতিযোগিতাৰ অন্তৰত আমি আপোনালোকক জনাম। জয় গুৰু শংকৰ। আমি শ্ৰদ্ধাৰ কৃষ্ণপদ কলিতাদেৱলৈ আমি ধন্যবাদ, কৃতজ্ঞতা তথা সেৱা নিবেদন জনাইছোঁ। তেখেতে ইমান দূৰৰ পৰা আহি আমাক যি উৎসাহ উদ্দীপনা যোগাবলৈ আহিছে, পুনৰবাৰ তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ পাছতে আমি শ্ৰদ্ধা ৰজিত হাজৰিকা দেৱক শুভেচ্ছামূলক এটি বক্তব্য ৰাখিবৰ কাৰণে মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। কৃষ্ণ। ওম ব্রহ্মানন্দং পরমশুভদং কেবলম জ্ঞানমূর্তিম দন্দত্রিতং গগনসদৃশং তত্রোয়ামস্বাদিলক্ষণম একনিতং বিমলামচলং সর্বগাং সাক্ষীভূতং ভবতীতং ত্রিগুণরহিতং সদ্গুরুং তং নমামি, সদ্গুরুং তং নমামি। কৃষ্ণ। জয় জয়তে নাট নৃত্য সংগম সত্ৰীয়া কাননৰ সৌজন্যত আৰু অসম সত্ৰ মহাসভাৰ পৰিষদৰ সৌজন্যত যি এই অনুষ্ঠান আয়োজিত কৰিছে, অনুষ্ঠানৰ সভাপতি সম্পাদকক প্ৰমুখ্য কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল আৰু এই পবিত্ৰ প্ৰেক্ষাগৃহত নিজ নিজ আসন অলংকৃত কৰা সদৌজনলৈ আমাৰ সেৱা নিবেদিছোঁ। উপৰোক্ত মোৰ শ্ৰদ্ধাৰ কলিতা ছাৰে আপোনাৰ সবক ইতিমধ্যে বক্তব্য ৰাখিছে। যি কি নহওক, মহাপুৰুষ গুৰুজনাৰ এই সংস্কৃতিয়ে দৈনন্দিন জীৱন পৰিক্ৰমাত আমাক যেনেদৰে আগবাঢ়িবলৈ সুবিধা প্ৰদান কৰিছে, ইয়াকে লৈ আমাৰ অসমীয়া বৃহত্তৰ সমাজখনক আমি নিজ নিজ বাটত বাট বুলিবলৈ সক্ষম হৈছোঁ। গুৰুজনাৰ এনেধৰণৰ যি সংস্কৃতি আমালৈ আগবঢ়াই থৈ গৈছে, এই সংস্কৃতিৰ দ্বাৰাই আমি আমাৰ ব্যক্তিগত জীৱনত নিজক প্ৰভাৱিত কৰিব পৰাকৈ আমি সেইসমূহ অৱলম্বন কৰিব লাগিব। সংস্কৃতি কেৱল ঢোল খোল বজোৱা বা কিবা অনুষ্ঠান কৰাহে সংস্কৃতি নহয়। আমি এজন আধ্যাত্মিকভাৱে যদি আমি আগবাঢ়িব খোজোঁ, তেতিয়া ব্যক্তিগত জীৱনত নিজৰ এটা জীৱনশৈলী, এটা পৰিকল্পিত পৰিমাৰ্জিত জীৱনশৈলীক আমি সংস্কৃতিৰ আকাৰে ইয়াক ৰূপ দিব লাগিব। গতিকে মহাপুৰুষজনাই আমালৈ বহুখিনি সমল থৈ গৈছে। এই সমলখিনি লৈ আমি জীৱন বাটত আগবাঢ়ি যাব লাগে। আমি এনেধৰণৰ যিবিলাক অনুষ্ঠান, এই অনুষ্ঠানবিলাকৰ দ্বাৰাই উঠি অহা প্ৰজন্মই
গুৰুজনৰ এই সংস্কৃতিৰ প্ৰতি প্ৰভাৱান্বিত হৈ ঈশ্বৰমুখী হোৱাৰ এক যাত্ৰা সুচল কৰিব। আমি শেষত সদৌতিলৈকে আমাৰ সেৱা নিবেদিছোঁ আৰু যিসকল প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে এই সকলোলৈকে আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠানৰ সমূহলৈকে আমি শুভেচ্ছা জ্ঞাপন কৰি অনুষ্ঠানটিৰ সফল সমাপ্তি কামনা কৰি আপোনাৰ খবৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। কৃষ্ণ।